dear students, Political Science with Pompey Ma'am YouTube চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আৰম্ভ কৰিব লৈছোঁ ৰাজনীতি বিজ্ঞানৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ যিখন সিলেবাস সেই সিলেবাসখনৰ বিষয়ে এটা থুলমূল আলোচনা গতিকে আহাচোন 2025-26 বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম বাৰ্ষিকৰ সিলেবাসখনতনো কি আছে তাকে চাওঁ 2025-26 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান কিতাপখন তোমালোকৰ দুটা ভাগত ভাগ কৰি থোৱা আছে ইয়াৰে প্ৰথম ভাগটো হৈছে পাৰ্ট এ ৰাজনৈতিক তত্ত্ব পলিটিকেল থিয়ৰী য'ত তোমালোকৰ 8টা চেপ্টাৰ আছে এই 8টা চেপ্টাৰ ক্ৰমে এনে ধৰণৰ চেপ্টাৰ 1 ৰাজনৈতিক তত্ত্বৰ পৰিচয় and introduction to political theory, chapter 2 freedom, chapter 3 equality সমতা, chapter 4 সামাজিক ন্যায় social justice, chapter 5 অধিকাৰসমূহ rights, chapter 6 নাগৰিকত্ব citizenship, chapter 7 নেশ্যনেলিজম জাতীয়তাবাদ আৰু চেপ্টাৰ 8 সেকুলাৰিজম ধৰ্মনিৰপেক্ষতাবাদ গতিকে তোমালোকৰ পাৰ্ট এ ৰাজনৈতিক তত্ত্ব যিটো পাৰ্ট আছে এই পাৰ্টটোত তোমালোকে 8টা চেপ্টাৰ চাব লাগিব ইয়াৰ পিছত তোমালোকৰ পাৰ্ট বি শাখা খ এই শাখা খটো তোমালোকৰ চাবলৈ দিছে কাৰ্যত ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক ইয়াত মুঠতে তোমালোকৰ 9টা চেপ্টাৰ আছে চেপ্টাৰ 1 ইণ্ডিয়ান কনষ্টিটিউশ্যন হাউ এণ্ড হোৱাই ভাৰতীয় সংবিধান কিয় আৰু কেনেকৈ চেপ্টাৰ 2 ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰসমূহ চেপ্টাৰ 3 আছে তোমালোকৰ ইলেকশ্যন এণ্ড ৰিপ্ৰেজেণ্টেশ্যন নিৰ্বাচন আৰু প্ৰতিনিধিত্ব চেপ্টাৰ 4 এক্সিকিউটিভ কাৰ্যপালিকা চেপ্টাৰ 5ত আছে লেজিছলেচাৰ আইনসভা চেপ্টাৰ 6ত আছে জুডিচিয়াৰী ন্যায়পালিকা চেপ্টাৰ 7ত আছে ফেডাৰেলিজম যুক্তৰাষ্ট্ৰবাদ চেপ্টাৰ 8 লোকেল সেল্ফ গভৰ্ণমেণ্ট স্থানীয় চৰকাৰ আৰু চেপ্টাৰ 9 ইণ্ডিয়ান কনষ্টিটিউশ্যন এজ এ লিভিং ডকুমেণ্ট সংবিধান এখন জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধানৰ বিষয়ে আলোচনা কৰিবলৈ দিছে গতিকে তোমালোকৰ এই দুয়োটা পাৰ্টতে এটা পাৰ্টত আছে পাৰ্ট 8 আছে 8টা চেপ্টাৰ আৰু পাৰ্ট বিত আছে মুঠ 9টা চেপ্টাৰ টোটেল তোমালোকৰ পাৰ্ট এ আৰু পাৰ্ট বি লগাই 17টা চেপ্টাৰ আছে ইয়াৰ উপৰি তোমালোকৰ 20 নম্বৰৰ এটা প্ৰজেক্ট ৱৰ্কো আছে টোটেল তোমালোকৰ দুইটা পাৰ্টত পাৰ্ট 8 তোমালোকৰ 40 নম্বৰ পাৰ্ট বিত তোমালোকৰ 40 নম্বৰ আৰু প্ৰজেক্ট ৱৰ্কত 20 নম্বৰ টোটেল তোমালোকৰ 100 নম্বৰৰ ৰাজনীতি বিজ্ঞানৰ পেপাৰখন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট ভিডিঅ'ত মই তোমালোকৰ লগত ৰাজনৈতিক তত্ত্ব পাৰ্ট এ চেপ্টাৰ 1 আলোচনা কৰিম গতিকে তোমালোকে সকলোৱে যাতে মোক সহায় সহযোগিতা আগবঢ়োৱা তাৰে আশা কৰিলোঁ সকলো কুশলে থাকা ধন্যবাদ